হোৱাইট চচ পাস্তাৰ ৰেচিপিটো দিওঁ বলক আজি প্ৰথমতে কেৰাহীটো গৰম হোৱাত মই 1.5 চামুচ বাটাৰ দি দিলোঁ আৰু বাটাৰখিনি গলাত মই নহৰু সৰু সৰুকৈ কাটি লৈছিলোঁ সেই নহৰুখিনিও তাতে দি কিনে বাটাৰত এড কৰি দিলোঁ তাৰপিছত নহৰুখিনি অকণমান গোন্ধ এটা ওলোৱাৰ পিছত মই তাতে 1 চামুচ ময়দা দি দিলোঁ ময়দাখিনি আপোনালোকৰ যোগ অনুসাৰি ল'ব মই 2জন মানুহৰ কাৰণে বনাইছোঁ কাৰণে 1 চামুচ ময়দা দিছোঁ তাৰপিছত মোৰ হাতত তাজা গাখীৰ নাছিল কাৰণে মই আমুল পাউডাৰকে ইউজ কৰিলোঁ গুলি কিনে পানীৰ লগত এনেকৈ উতল আহাত তাতে মই হোৱাইট চচ পাস্তাৰ মছলা পাই সেই মছলাটো দি দিছিলোঁ আৰু লগতে চেনি দিবলৈ দিছিলোঁ কিন্তু চেনিটো সোৱাদ অনুযায়ী দিব কিন্তু মোৰ স্কিপ হৈ গ'ল মানে ভিডিঅ'টোত তাৰপিছত মছলাখিনি দিয়াৰ পিছত তাতে মই পাস্তাখিনি দি দিলোঁ হেৰি দেখিছেই নহয় পাস্তাখিনি দিছোঁ তাৰপিছত এনেকৈ জুইটো কমত ল'ত ৰাখিব দেই জুইটো তাৰপিছতে মই এনেকৈ ভাজি দিলোঁ অকণমান এনেকৈ লৰাই দিলেই যাতে হৈ যায় আমাৰ হোৱাইট চচ পাস্তা বহুত ইজি হয় আপোনালোকেও টিফিন ৰেচিপিটো দিব পাৰে আৰু ইভিনিং স্নেকতো খাব পাৰে এয়া হোৱাইট চচ পাস্তা দেখিছেই খুব সুন্দৰ হৈছে আৰু সোৱাদটো যে ক'বই নালাগে হোটেলৰ নিচিনা হৈছে